একেখন গাঁৱৰে দুজন যুৱক, এজন আছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ শৰীৰ চৰ্চাবিদ, আনজন সাহিত্য সংস্কৃতিৰ অনুৰাগী। দুয়ো সম্পৰ্কীয় ভাতৃ আছিল অভিন্ন হৃদয়ৰ বন্ধু। দুয়ো লগ হৈ আৰম্ভ কৰিছিল গাঁৱতে এখন কাপোৰৰ ব্যৱসায়িক প্ৰতিষ্ঠান। কিন্তু নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস, যোৱা দীপাৱলীৰ দিনা দুয়ো লগ হৈ আৰম্ভ কৰা ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হয় এক অগ্নিকাণ্ড। যি ঘটনাত দুয়ো বন্ধুৰ শৰীৰৰ প্ৰায় ৭০% অগ্নিদগ্ধ হয়। প্ৰথমে ডিব্ৰুগড়, তাৰ পিছত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় গুৱাহাটীলৈ। কিন্তু নহ'ল, দুয়ো অভিন্ন হৃদয়ৰ বন্ধুৰ গাঁওখনলৈ আৰু সুস্থ শৰীৰেৰে উভতি নাহিল। শনিবাৰ আৰু দেওবাৰ এদিন অগাপিছাকৈ দুয়ো শেষ নিশ্বাস এৰিলে। গাঁওখনত এতিয়া কেৱল মাত্ৰ কান্দোন। নাম গোপী দাস আৰু পাপু দাস। দুচকুত অযুত সপোন কঢ়িয়াই ফুৰা যুৱক দুজনৰ ঘৰ আছিল ডিব্ৰুগড় জিলাৰ বৰবৰুৱা থানাৰ অধীনস্থ লেজাই দেৱানবাৰী গাঁৱত। পাপুৱে শৰীৰ চৰ্চা কৰিছিল। ৰাষ্ট্ৰীয় পৰ্যায়ৰ কেইবাখনো প্ৰতিযোগিতাত পাপুৱে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। আনহাতে গোপীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছিল। এজন সংস্কৃতিবান যুৱক আছিল গোপী। অসম সাহিত্য সভাৰ সৈতেও আছিল গোপীৰ এক ভাল সম্পৰ্ক। এই দুয়োজন বন্ধুৱে মিলি গাঁৱতে আৰম্ভ কৰিছিল কাপোৰৰ ব্যৱসায়। তাৰ বাবে সাজি লৈছিল এটা আটকধুনীয়া শ্ব'ৰুম। কিন্তু যোৱা দীপাৱলীৰ নিশা সেই শ্ব'ৰুমতেই সংঘটিত হয় এক ভয়ানক অগ্নিকাণ্ড। ইলেক্ট্ৰিক শ্বৰ্ট চাৰ্কিট হৈ উদ্ভৱ হোৱা বুলি আশংকা কৰা এই অগ্নিকাণ্ডত শ্ব'ৰুমতে থকা পাপু আৰু গোপীৰ অগ্নিদগ্ধ হয়। লগে লগে দুয়োকে চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয় ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত। পিছে যুৱক দুজনৰ অৱস্থা বিপদজনক বুলি চিকিৎসকে অৱগত কৰাত গুৱাহাটীৰ নেম কেয়াৰ হাস্পতাললৈ স্থানান্তৰ কৰা হয়। কিন্তু যোৱা শনিবাৰে গোপী দাস নামৰ যুৱকজনে নেম কেয়াৰ হাস্পতালতেই শেষ নিশ্বাস ত্যাগ কৰে। গোপীৰ নিথৰ দেহ গুৱাহাটীৰ পৰা আনি ডিব্ৰুগড়ৰ দেৱানবাৰীৰ গাঁৱত শেষকৃত্য সম্পন্ন কৰা হোৱাই নাছিল, আহিল পাপু দাসৰ মৃত্যু সংবাদ। লগে লগে উদ্ভৱ হৈছে এক বুজাব নোৱাৰা শোকাকুল পৰিৱেশ। গাঁওবাসীয়ে ইজনে সিজনলৈ এতিয়া চাব নোৱাৰা অৱস্থা। দুজনকৈ সবল সুঠাম উদ্যমী যুৱকক চকুৰ পচাৰতে হেৰুৱাই গাঁওবাসী এক প্ৰকাৰ বাকৰুদ্ধ হৈ পৰিছে। দীপাৱলী আমাৰ খোৱাং সমষ্টিৰ দুগৰাকী উদ্যমান যুৱক তথা শৰীৰ চৰ্চাবিদ এগৰাকী আৰু আমাৰ দেৱান গাঁৱৰ দুজন যুৱক অকাল মৃত্যু হোৱাৰ বাবে আমি লেপেটকটা আঞ্চলিক ক্ৰীড়া সন্থাৰ তৰফৰ পৰা গভীৰ সমবেদনাৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ, যাতে গোটেই পৰিয়ালকেইটাক আমি সমবেদনা জ্ঞাপন কৰিছোঁ। ডিব্ৰুগড়ৰ পৰা হৰেণ সোণোৱালৰ ৰিপৰ্ট, NB নিউজ।